So, hello dear students. First, a question to solve. Let us try few numericals on combination of capacitors. First, etu video basic idea rutaman diu, so that you can try, you can practice it well. Okay. So this is the question. Please remember, in the question you will not get this as এইবিলাক positive, negative, এনেকে negative, positive এইবিলাক দিয়া নাথাকে। ঠিক আছে? Just এনেকুৱাকে দিয়া থাকিব, এইবিলাক positive, negative বিলাক পাহৰি যোৱা। So এটো solve কৰিব লাগে। So ইয়াতে হ'ব কি চোৱাচোন? A first capacitor C1 or এখন plate battery positive terminal লগত connect আছে। আৰু যদি চোৱা হে positive terminal লগতে C2 এখন plate connect হৈ আছে। হয়নে? মানে দুটা capacitor C1 আৰু C2 দুটাৰে plate connect হৈ আছে। কোনকিখন plate connect হৈ আছে battery positive terminal লগত চোৱা? এইবিলাক wire হয়, wire দি plate connect কৰি দিছে। কোনকিটা connect হৈ আছে চোৱা? কিমা ক'ব পাৰো C1 ৰ এইখন plate আৰু C2 ৰ এইখন plate positive terminal লগত connect হৈ আছে। So আমি জানো capacitor যদি এনেকে battery লগত connect হৈ থাকে কি হয়? এইখন প্লেটৰ পৰা ইলেক্ট্ৰন টানে। ইলেক্ট্ৰন টানি প্লে এইখন প্লেটত দি যায়। So ইলেক্ট্ৰন যেতে টানে এখন পজিটিভ হৈ যায়, এখন নেগেটিভ হৈ যায়। That's why যোনটো পজিটিভ টাৰ্মিনেল লগত কানেক্ট হৈ থাকে সেইখন পজিটিভলি চাৰ্জড হয়। So সেইকাৰণে ইয়াতে দিয়া আছে এই ডায়াগ্ৰামটোত পজিটিভ নেগেটিভ যে দি দিছে হেতু সেইকাৰণে দিয়া আছে। চোৱা C1 ৰ এখন প্লেট পজিটিভ হৈ যাব, C2 ৰ এখন প্লেট পজিটিভ হৈ যাব। হয়নে? আৰু ব্যাটাৰিয়ে এই চাৰ্জটো আনি পেলাই ক'ত দি দিব? আকৌ এই দুখন প্লেটত দি দিব। এই দুখন প্লেট চোৱা নেগেটিভ টাৰ্মিনেল লগত কানেক্ট হৈ আছে, সেইকাৰণে এই দুখন নেগেটিভ হয়। ঠিক আছে? এতিয়া চোৱা ব্যাটাৰিটো যে 10 ভোল্টৰ দিয়া আছে ব্যাটাৰিটো কি মই ক'ব যদি এখন A বুলে কওঁ, এখন প্লেট B বুলে কওঁ, মোক কোৱেশ্চনত গিভেন আছে VA minus of VB is equal to 10 volt. Battery 10 volt মানে কি? Positive terminal আৰু negative terminal মাজৰ potential difference to 10 volt হয়। আচ্ছা। এই wireডাল যোনডাল আছে, এই wireডালৰ এটা typical characteristics চোৱাচোন। আগতেও কৈছো মই। এই wireডালত একো potential drop নহয়। মানে কি মই ক'ব পাৰিম যদি মই এইবিলাক পইণ্টছ লওঁ 1 2 3 4 5 6 7 চোৱাচোন কি মই ক'ব পাৰিম 0.1 potential to VA হ'ব because এখন প্লেটৰ যেতিয়া VA ইয়াৰ লগত কানেক্টেড সব পইণ্টত VA হ'ব। So 0.1 ৰ VA 0.2 ৰ VA 0.3 ৰ VA তেনেকে এই পজিটিভ প্লেটখন হৈ যাব VA 0.4 ৰ VA 0.5 ৰ VA 0.6 ৰ VA 0.7 ৰ VA তেনেকে এই পজিটিভ প্লেটখন হৈ যাব VA। Similarly, negative terminal to VB. So, মই যদি আৰু পইণ্ট দিওঁ 8 9 10 কি মই ক'ব পাৰিম 0.8 ত VB 0.9 ত VB 0.10 ত VB Similarly, a negative plate কিখন VB So, এটা ফাৰ্স্ট কেপাচিটৰটোৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান VA minus of VB হ'ব। সেকেন্ড কেপাচিটৰৰ পটেনশিয়াল ডিফাৰেন্স কিমান VA minus of VB। So first capacitor jiman potential difference, second capacitor himane potential difference. So the combination will be a parallel combination. ঠিক আছে? বুঝাটো কেনেকে parallel বুলে কলো? এটো এনে দেখুতে normally যদি তোমালোকে চাই প্লে কোৱা তোমালোকে বহুতে series বুলে কবা এটো series combination বুলে কবা। হয় না? back to back লাগা আছে। কিন্তু মই কৈছিলো series combination হ'ব কাৰণে কি হ'ব লাগে? এখন ক্যাপাসিটৰৰ নেগেটিভ প্লেট ইখন ক্যাপাসিটৰৰ পজিটিভ প্লেটৰ লগত লাগি থাকিব লাগে। এনেকুৱা হৈছে নেকি এটো চোৱা? নাই হোৱা। আৰু প্যাৰালেলৰ ৰুলটো কি আছিল? দুটা ক্যাপাসিটৰৰ পটেনশিয়াল ডিফাৰেন্স সেম হ'ব লাগিব। এই ক্যাপাসিটৰৰ প্লেট কিখন ব্যাটাৰি পজিটিভ নেগেটিভত লাগা আছে। ব্যাটাৰি 10 ভোল্টৰ মানে এই ক্যাপাসিটৰৰ এক্ৰছ পটেনশিয়াল ডিফাৰেন্স 10 ভোল্ট।
সিমিলাৰলি যদি ভালকৈ চোৱা এইখনো বেটাৰী পজিটিভ নিগেটিভৰ লগত লগা আছে এইখন প্লেট পজিটিভৰ লগত এইখন প্লেট নিগেটিভৰ লগত সো ইয়াৰো 10 ভোল্ট মানে এইখন কেপাচিটৰৰ যিমান পটেনশিয়াল ডিফাৰেন্স এইখন কেপাচিটৰৰ সিমানে পটেনশিয়াল ডিফাৰেন্স সো যদি দুটা কেপাচিটৰৰ পটেনশিয়াল ডিফাৰেন্সটো সেম হয় we can say that the capacitors are in parallel that's why এই কেপাচিটৰ কিটা প্যাৰালেলত হ'ব প্লিজ হে সিম্পল রুল বিলাক ইউজ কৰি নাথাকিবা কি ব্যাক টু ব্যাক কানেক্ট হৈ আছে মানে সিরিজ ইউ হ্যাভ টু গো কনসেপচুয়ালি ওয়েল ঠিক আছে কনসেপচুয়ালি ভাল হ'ব লাগিব এই প্ৰবলেমছ বিলাক সলভ কৰিব কাৰণে সো এটা ক'ব পাৰে এটো প্যাৰালেলত আছে সো আমি জানো since the capacitors C1 and C2 are in parallel C equivalent can be calculated as C1 plus C2 upon solving you will get 11 microfarad আচ্ছা এতিয়া মানে কি এই দুটা ক্যাপাসিটৰ নাথাকি পেলাই এটা সিঙ্গেল ক্যাপাসিটৰ 11 মাইক্ৰোফেৰাডৰ যদি 10 ভোল্টৰ লগত লাগি থাকে এফেক্টটো সেম সো মই বনাই ললো এটো এটা সো কিমান চাৰ্জ টানি আছে চোন এই পজিটিভ টাৰ্মিনালে এনেকে কিউ চাৰ্জ টানি আছে এই নিগেটিভ টাৰ্মিনালক দি আছে কি কিউ চাৰ্জ হয় না সো এটা কিউ কিমান টানিছে C into V ইয়াৰ C to C equivalent that is upon solving you will get this so ইয়াতে কোৱেশ্চনত এটোৱে খুদি আছিল কি ব্যাটাৰী কিমান চাৰ্জ দিব সো ব্যাটাৰী কিমান চাৰ্জ দিব এটো আমি গম পালো that will be 11 into 10 power of -5 ঠিক আছে চাইলো সিম্পল প্ৰবলেম হয় খালি ওয়েটো গম পাব লাগে মই এটো সাৰ্কিটত কনভাৰ্ট কৰি ললো এই প্ৰবলেমটো এটো সাৰ্কিটত কনভাৰ্ট হৈ গল যেটা ইকুইভ্যালেন্ট ওলালো ঠিক আছে ওকে নেক্সট এটা চাও এটো সো পঢ়িলো এতিয়া কেনেকৈ সলভ কৰিম ক্যাপাসিটৰছ বিলাক কেনেকৈ কানেক্ট হৈ আছে ফাৰ্ষ্টতে ইকুইভ্যালেন্ট ওলাই লও তাৰ পিছত আমাক ওলাব লাগে ফাইন্ড দা চাৰ্জেছ অন 3 ক্যাপাসিটৰছ সো বটছে ফাৰ্ষ্টতে let us solve the circuit let us find the equivalent capacitance হেতু আমি সলভ কৰিলো আচ্ছা ইয়াতে ফাসন এনেকুৱা হৈ আছে না C1 ৰ এখন প্লেট পজিটিভ টাৰ্মিনাল লগত লাগা আছে মানে এখন পজিটিভ চাৰ্জ হৈ যাব এখন নিগেটিভ টাৰ্মিনাল লগত লাগা আছে এখনো নিগেটিভ টাৰ্মিনাল লগত লাগা আছে সো এইখন নিগেটিভ চাৰ্জ হৈ যাব ক্যাপাসিটৰ এখন যদি পজিটিভ হয় এখন নিগেটিভ হ'ব এখন নিগেটিভ মানে এখন পজিটিভ এখন নিগেটিভ মানে এখন পজিটিভ এনেকুৱা হ'ব ক্যাপাসিটৰ এনেকুৱা চাৰ্জ লৈ লব আমি জানো ক্যাপাসিটৰ এখন প্লেটত চাৰ্জ যিমান ইখনতো হিমানে হয় এটা চাচোন কি মই ক'ব পাৰো C1 ৰ পজিটিভ টাৰ্মিনালৰ পৰা যদি Q1 চাৰ্জ টানিছে ব্যাটাৰী গৈ প্লাক কোড দিছেগে এটুক দিছে Q2 এটুক দিছে Q3 মানে ফাৰ্ষ্টটো মোৰ এটা ইকুৱেচন হ'ব Q1 = Q2 + Q3 ভালকে চাইলো C1 ৰ পজিটিভ প্লেটখনৰ পৰা টানিছে C2 আৰু C3 নিগেটিভ প্লেটত দি দিছে যিমান টানিছে হিমানটো দিব যদি Q1 টানি আছে then Q1 will be equal to Q2 plus Q3 মই তো কবল না যা Q2 is equal to Q3 মই যা সিমানখিনিয়ে জানো এটালৈকে Q1 is equal to Q2 plus Q3 ওকে এটা নেক্সট ওয়া মই এটা ইকুৱেচন জাস্ট উলাই থলো তোমালোকক দেখাবৰ কাৰণে এতিয়া কম্বিনেশনটো চোৱাচোন আচ্ছা যদি মই পজিটিভ প্লেটখন VA বলে লৈ লওঁ নিগেটিভ প্লেটখন VB বলে লৈ লওঁ কি এই পজিটিভ প্লেটখনো VA হ'ব পটেনশিয়াল আৰু এই নিগেটিভ প্লেট কিখন VB হ'ব ঠিক আছে সো এনেকুৱা তার এডাল দেখাই দিছে মানে তাৰত পটেনশিয়াল সেম এটো পইণ্টত যদি x হয় এটোটো x এটোটো x এটোটো x কিন্তু যদি এই তাৰটো তেনেকৈ ৰেজিস্ট্যান্স দেখাই দিলেহেঁতেন তেতিয়া হলে এটোত যদি x হয় এটোত y হ'ব আৰু v will be the potential difference which is vx minus of vy which is equal to I into R কিমান কারেন্ট ফ্লো কৰিছে ৰেজিস্ট্যান্সৰ লগত বাট আমি ইয়াতে ৰেজিস্ট্যান্স মানা নাই ওয়্যাৰ বিলাকত ওয়্যাৰত ৰেজিস্ট্যান্স হলে সিম্বলটো বেলেগ হলতেন ওয়্যাৰটো আমাক ডাইৰেক্টলি এনেকৈ দেখাই দিছে মানে পটেনশিয়াল সেম যদি ওয়্যাৰত ৰেজিস্ট্যান্স থাকিলেতেন তেতিয়ালে পটেনশিয়াল কিটা বেলেগ হলতেন ঠিক আছে এটো কয় আইডিয়াল ওয়্যাৰ সো এইবিলাক আইডিয়াল ওয়্যাৰ দেখাই আছে এটা চোৱা যিহেতু এটো B
ইয়াৰ লগত কানেক্টেড সব বি হ'ব সব পইণ্টতে বি এইখন প্লেটত কানেক্ট হৈ আছে এইখন প্লেটত কানেক্ট হৈ আছে এই দুখন প্লেটো ভিবি হ'ব সো এইখনো ভিবি এইখনো ভিবি হ'ব আচ্ছা এই পজিটিভ প্লেটখনৰ ভিএ নেগেটিভ প্লেটখন আমি নাজানো বাট এইটো পইণ্টৰ যদি মই এক্স বোলে কৈ লওঁ পটেনচিয়েল সো এইখন প্লাছখন আকৌ ভিএ প্লাছৰ পৰা মাইনাছলৈ আহোঁতে আকৌ এটা ড্ৰপ হৈছে পটেনচিয়েলৰ সো পজিটিভ প্লেটখন যদি ভিএ হয় নেগেটিভ প্লেটখন আকৌ ভিএ নহ'বগৈ কিন্তু প্লাছৰ পৰা মাইনাছলৈকে এটা ড্ৰপ হ'ব এক্ৰছ এ কেপাচিটাৰ এখন প্লেটত যদি V1 হয় এখন কেতিয়াও V1 নহয়গৈ এখন V2 হ'ব such that V1 minus of V2 is the potential difference okay so মানে এখন যদি VA হয় এখন VA তো নহব similarly এখন যদি VA নহয় এখন C1 কেপাচিটাৰৰ নেগেটিভ প্লেটখন যিমান পটেনচিয়েলত আছে এই পইণ্টটো যোনটো মই x বুলি কৈ আছো x আৰু হিমানে পটেনচিয়েল হ'ব Do you agree? হ'ব নহয় ভালকৈ চোৱা C1 কেপাচিটাৰৰ নেগেটিভ প্লেটৰ পটেনচিয়েল যিমান পইণ্ট এক্সৰ পটেনচিয়েল সিমান এগ্ৰি চিম্পল ৱাৰ্ড প্লে কানেক্ট হৈ আছে এটা চাচোন এক্সৰ পটেনচিয়েল যিমান পজিটিভ প্লেটৰ C2ৰ পজিটিভ প্লেটখন C3ৰ পজিটিভ প্লেটখনৰ পটেনচিয়েল সিমান So, C2 capacitor of potential drop Vx minus of Vb bole kobo pariba. Similarly, C3 capacitor of potential drop ako Vx minus of Vb bole kobo pariba. Which is equal. So, ki hoy gol ei duta capacitor parallel ase. So, tumaloke enekeu sabo para iman dangor etu lahe lahe moi complete way to koi asilo tumaloke ene lahe solve korte enekeu sabo para. So, এই দুটা নেগেটিভ C2 এই দুটা নেগেটিভ টাৰ্মিনেলৰ লগত কানেক্ট হৈ আছে সো নেগেটিভ এটা পটেনচিয়েল আৰু ই দুখন প্লেট এইটো পইণ্টৰ লগত কানেক্ট হৈ আছে এটা পইণ্ট বিচাৰিব লাগে এইটো পইণ্টৰ লগত কানেক্ট হৈ আছে এটা পইণ্টতটো এটাই পটেনচিয়েল হয় সো এই দুখন পজিটিভ প্লেট কিখনৰো পটেনচিয়েল এটাই হ'ব দ্যাট ইজ এই ইয়াৰ যিমান পটেনচিয়েল ডিফাৰেন্স ইয়াৰো সিমানে পটেনচিয়েল ডিফাৰেন্স দ্যাট ইজ C2 and C3 are in parallel সো C2 আৰু C3 যদি প্যাৰেলেলত সলভ কৰা তেতিয়া হলে এনেকৈ সলভ কৰিব পাৰিম আমি সো মই কেনেকৈ লিখিছো সো here C2 and C3 are in parallel let C dash be the equivalent of C2 and C3 this implies C dash is equal to C2 plus C3 upon solving you will get 10 ঠিক আছে এই দুখন সলভ কৰিলে 10 পালে এটা এই দুখনৰ জায়গাত এই দুখন যেতে উলিয়াই ললা এই দুখনৰ জায়গাত এতিয়া মানে এখনে আছে যোনখন 10 হয় এখন নাই বলে মানি লোৱা এটা নেক্সট এই দুটা কম্বিনেশন কেনেকৈ থাকিব সিরিজত থাকিব সো ভালকে মই কৈ আছো এই দুখনৰ কম্বিনেশনটো 10 পালো সো এতিয়া এই দুখন নামানি প্লে আমি এখনে মানিব পাৰো 10ৰ সো যিকোনো এখন মানা মই এখন নাই বলে মানি লৈছো মই মানি লৈছো এখন 10ৰ হয় তে এটো 10 আৰু এটো 10 এটা সিরিজত আছে সো এটো সো now C1 and C dash are in series and let C be the equivalent potential equivalent capacitance so 1 by C equal to 1 by C1 plus 1 by C dash upon solving you will get C equal to 5 মানে এই তিনিটাৰ ইকুইভ্যালেন্ট তো হৈ গল 5 সো মই এনেকুৱা এটা সার্কিট বনাব পাৰো 5 মাইক্ৰোফেৰাডৰ যোনটো 6 ভোল্ট ব্যাটাৰীৰ লগত কানেক্ট হৈ আছে এটো সৰ এই তিনটা 6 ভোল্টৰ লগত কানেক্ট হৈ আছিল সো মই এটা সিঙ্গল বনাই লব পাৰো 5 মাইক্ৰোফেৰাডৰ যোনটো 6 ভোল্টৰ লগত কানেক্ট হৈ আছে একবাৰ মই চাও কিমান চাৰ্জ টানিছে Q এই ইকুইভ্যালেন্টটো কিমান টানিলে হেতে সো Q ইকুৱেল টু CV C ভ্যালু 5 V ভ্যালু 6 মাইক্ৰোকুলম মই এটো মাইক্ৰোফেৰাডৰ ৰাখিছো সেইকাৰণে আনসাৰটো মই মাইক্ৰোকুলমত লিখিছো এতিয়া চোৱা চাৰ্জ এনেকুৱা হ'বনে ফাৰ্স্ট C1 কেপাসিটৰ টু Q1 সেকেন্ড টু Q2 থাৰ্ড টু Q3 বলে লৈ লৈছো এটো Q1 C1 ৰ পজিটিভ প্লেটৰ পৰা যিমান আনিছে C2 আৰু C3 নেগেটিভ প্লেটত হিমান দি দিছে সো এটো ইকুৱেচন হ'ব Q1 Q2 Q3 আৰু ইকুইভ্যালেন্ট ক্যাপাসিটেন্স লগাই প্লে মই গম পালো কিমান চাৰ্জ টানিছে দ্যাট ইজ Q1 কিমান হয় মই হেতু গম পালো সো ইকুইভ্যালেন্ট এটো লগত এটো ইকুইভ্যালেন্ট এই ব্যাটাৰী কিমান চাৰ্জ টানিছে
Q1 এইটো ডায়াগ্ৰামত ব্যাটাৰীয়ে Q1 টানিছে এইটো ডায়াগ্ৰামত ক্যাপিটাল Q মানে Q1 ব্যাটাৰীটো একে টানিব ইকুইভ্যালেন্ট মানে হেতু সো মই ক'ব পাৰো Q1 30 that is Q1 capital Q which is Q1 30 মানে মই দুটা এক্সপ্ৰেছন পালো এটা Q1 Q2 plus Q3 আৰু এটা Q1 30 আচ্ছা এটা C2 potential difference to V2 বলে মানা C3 potential difference to V3 বলে মানা সো এনেকে লিখিব পাৰিবা V2 Q2 by C2 and V3 Q3 by C3 হয় না Q CV প্ৰায় এটো লিখিব পাৰি এটা যেহেতু C2 and C3 are in parallel then V2 V3 সো মই এটোটা ইকুৱেট কৰিব পাৰো Q2 by C2 Q3 by C3 আকৌ সোয়া ভ্যালু কিটাও এনেকুৱা C2 C3 দুইটাই 5 5 দিয়া আছিল সো মই ক'ব পাৰো Q2 Q3 হ'ব এটা Q2 plus Q3 ভ্যালু ইমান আৰু Q2 Q3 মানে Q2 Q3 15 মাইক্ৰোকুলম হয় না দুটা প্লাস কৰিলে ইমান আৰু দুটা ইকুৱেল হয় মানে ইকুৱেলি শেয়াৰ কৰিছে সো 15 আৰু 15 ওকে ঠিক আছে মই ইমানত থৈছো আজি মই জাস্ট কেটামান ওয়ে দেখাইছো তোমালোকক নেক্সট মই তোমালোকক প্ৰ্যাকটিস কৰিব দিছো ডু প্ৰ্যাকটিস নিজে অকমান প্ৰ্যাকটিস কৰা মই নেক্সট ভিডিঅত তেতিয়া হলে আৰু কিছুমান নিউমেৰিকেলস দেখাম যোনখিনি দিপলে আৰু সলভ কৰিব পাৰিবা অকন প্ৰ্যাকটিস কৰি লোৱা এইখিনি নিউমেৰিকেলস মই দিলো ইয়াৰ পৰা নতুন নিউমেৰিকেলস লৈ মই দুটা নিউমেৰিকেল দেখাইছো দুটাত কিন্তু বহুত কনসেপ্টস দেখাইছো তোমালোকক এতিয়া মই ক'ব পাৰো এইখিনি কনসেপ্টস দিপলে সব সলভ হৈ যাব বাট কিন্তু কেটামান বেলেগ টাইপৰ প্ৰবলেম তোমালোকে প্ৰ্যাকটিস কৰিব লাগিব সো ডু প্ৰ্যাকটিস মই নেক্সট ভিডিঅত কেটামান ক্ৰিটিক্যাল নিউমেৰিকেলস আকৌ দেখাম ওকে সো থ্যাংক ইউ